দেখিছে মই এতিয়া উপস্থিত আছো যিটো জেগাত ধৰ্মধ্বজা উত্তোলন কৰা হ'ব। এই জেগাটোত উপস্থিত আছো। ইমান ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই ৰাখিছে। দেখিছে আপোনালোকক ইয়াৰ পৰিৱেশটো মই আপোনালোকক দেখাই দিবলৈ বিচাৰিছো। আৰু এখন দেখিছে ইমান ধুনীয়াকৈ এখন বাগিচা তেওঁলোকে নিৰ্মাণ কৰি দিছে। ইয়াত দেখিছে ইমান ধুনীয়াকৈ এটা ময়ূৰ চৰাই তেওঁলোকে ইয়াত ৰাখিছে। আপোনালোকে সেলফি ল'ব পাৰিব। ধুনীয়া এটা উপস্থাপন তেওঁলোকৰ। আৰু এইফালে দেখিছে ধুনীয়াকৈ এটা হৰিণা আছে। এটা হৰিণা তেওঁলোকে ৰাখিছে। আৰু এইফালে দেখাই দিয়া। এইফালে দেখিছে ইমান ধুনীয়াকৈ এটা বৰটোকোলা তেওঁলোকে ইয়াত ৰাখিছে। আৰু তাৰ চাৰিওফালে এটা খাল নিৰ্মাণ কৰি দিছে। তাত পানী ৰাখিছে। তাত কিছুমান হাঁহ ৰাখি দিছে। হাঁহে চৰি আছে। এটা ধুনীয়া উপস্থাপন তেওঁলোকে কৰিবলৈ গৈছে। বৰ্তমানলৈকে ইয়াত মানে ধৰ্মধ্বজাখন উত্তোলন কৰা হোৱা নাই। 11:30 বজাতহে তেওঁলোকে ধৰ্মধ্বজা উত্তোলন কৰিব। আজি অনুষ্ঠানবিলাক হৈছে অকল উদ্বোধন কৰা, মানে যিবিলাক আপোনাৰ বিপণীয়ে হওক, যিবিলাক আপোনাৰ মণ্ডপবিলাকেই হওক, সকলোবিলাক আজি উদ্বোধন কৰিব। এতিয়া প্ৰথম কাৰ্যসূচীটোৱে তেওঁলোকে 11:30 বজাত ৰাখিছে। কিছু সময় পিছতে ধৰ্মধ্বজাখন উত্তোলন কৰা হ'ব। আজি বতৰটো খুব ঠাণ্ডা, তথাপিতো প্ৰথম দিন যদিও আজি ভক্তৰ বহুতখিনি সমাগম ঘটিছে। দেখিছে লোকে লোকাৰণ্য হৈ আছে। এটা সুন্দৰ পৰিৱেশ তেওঁলোকে গঢ়ি তুলিছে। আপোনালোকে নিশ্চয় ইয়ালৈ আহি যাব পাৰে। এপাক খুব সুন্দৰ পৰিৱেশ। আৰু সন্ধিয়া 6 বজাৰ লগে লগে ইয়াত ভাওনা প্ৰদৰ্শন কৰা হ'ব। গতিকে আপোনালোকে এপাক আহি যাব পাৰে। ইয়াত খুব এটা ধুনীয়া এটা অনুষ্ঠান তেওঁলোকে ইয়াত উপস্থাপন কৰিছে। নমস্কাৰ বন্ধুসকল, মই এতিয়া উপস্থিত আছো 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশনস্থলী, তাত উপস্থিত আছো। আজি প্ৰথম দিন। দেখিছে কেনেধৰণে মোৰ পিছফালে নামত মুখৰিত হৈ পৰিছে ৰাইজ। দেখিছে ইয়াৰ সকলোবিলাক পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছো। এইফালে দেখিছে সকলো ভক্তই আহি এই নামঘৰত সেৱা এভাগ গ্ৰহণ কৰিছেহি। যিমানসকল ভক্ত আহিছে সকলোৱে সেৱা গ্ৰহণ কৰা দেখা গৈছে। দেখিছে মোৰ পিছফালে এটা টাৱাৰ নিৰ্মাণ কৰি থৈছে, যিটো আইফেল টাৱাৰ বুলি কয়, যিটো পেৰিছ ফ্ৰান্সত আছে। তাৰ এটা আৰ্হিত ইয়াত ইমান সুন্দৰকৈ ইয়াত এটা টাৱাৰ নিৰ্মাণ কৰি দিছে। দেখিছে মই আগৰ ভিডিঅ' কেইটাতো দেখাইছিলো আপোনালোকক। এইটোৱে হৈছে আটাইতকৈ ডাঙৰ শিবিৰটো, য'ত মানে সেৱা বাহিনীসকল ইয়াত থাকিব পৰাকৈ সুবিধা কৰি দিছে। আটাইতকৈ ডাঙৰ এইটোৱে শিবিৰ হৈছে। ইয়াক আজি ইমান সুন্দৰকৈ দেখিছে সজাই পৰাই তোলা হৈছে। ইয়াৰ পৰা সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছো। দেখিছে চাৰিওফালে পুৰা ভক্তৰ সমাগম ঘটিছে। লাখ লাখ ভক্তৰ আজি প্ৰথম দিনা হয়। প্ৰথম দিনাই ইমান ভক্তৰ আজি সমাগম ঘটিছে। দেখিছে এইফালে দেখিছে কি সুন্দৰকৈ এখন বাগিচা টাইপত নিৰ্মাণ কৰি দিছে। ফুলৰ টাব ৰাখিছে চাৰিওফালে, আৰু উল্লেখ কৰিছে 94 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু এইফালে দেখিছে গুৰুজনাৰ এখন প্ৰতিচ্ছবি ইয়াত লগোৱা হৈছে। লগতে বিভিন্ন ধৰণৰ তেওঁলোকে ইয়াত চিত্ৰ লগাইছে। ধুনীয়া লাগিছে পৰিৱেশটো। এইটো দেখিছে এখন গাঁৱৰ এটা খুব সুন্দৰ জিয়া ছবি তেওঁলোকে ইয়াত দেখাবৰ কাৰণে চেষ্টা কৰিছে। এজন ব্যক্তিয়ে কি ধুনীয়াকৈ মৰণা মাৰি আছে। দেখিছে এইবিলাক পিকচাৰ আজিকালি সচৰাচৰ দেখিবলৈ পোৱা নাযায়। আৰু এইফালে দেখিছে এটা জুপুৰি ঘৰ। তাৰ সন্মুখত দুজন ব্যক্তিৰ প্ৰতিচ্ছবি তেওঁলোকে দাঙি ধৰিছে মূৰ্তিৰ আকাৰে। খুব ধুনীয়া লাগিছে। আৰু এইফালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। এইফালে দেখিছে এগৰাকী মহিলাই তাঁত বৈ আছে, গামোচা লগাই আছে। কি ধুনীয়াকৈ তেওঁ গামোচা লগাই আছে। এটা ধুনীয়া পিকচাৰ তেওঁলোকে ইয়াত দেখাবৰ কাৰণে চেষ্টা কৰিছে। দেখিছে এইটোৱে হৈছে মেইন ভোজনালয়টো। ইয়াতে আহি আপোনালোকে আহাৰ গ্ৰহণ কৰিব পাৰিব। ইয়াৰ ভিতৰৰ পৰিৱেশটো মই আপোনালোকক দেখাই দিওঁ। ইয়াত দেখিছে এইবিলাক হৈছে চৌকা। ইয়াতে খানা অলৰেডি বনোৱা হৈ গৈছে। এইফালে দেখিছে কিমান মানুহে ইয়াত বৰ্তমান আহাৰ গ্ৰহণ কৰি আছে। এতিয়া ৰাতিপুৱা প্ৰায় 10:30 হ'ব হৈছে। এতিয়াই আহি ইমান ভিৰ হৈছেহি। দেখিছে আপোনালোকে তাৰ পিছৰ পৰ্যায়ত বা কালিলৈ কেনেকুৱা ধৰণৰ মানুহৰ ভিৰ হ'ব তাকে আপোনালোকে এবাৰ অনুমান কৰক। এতিয়াই দেখিছে ইমান ভিৰ হৈছে।
দেখিছে এইবিলাক এই ধৰণে ভাত লৈ যোৱা হৈছে এই ধৰণে ঠেলা ব্যৱহাৰ কৰা হৈছে আৰু এইফালে দেখিছে এইটো সাইডে হৈছে এটো হৈছে দাইল আৰু এইফালে দেখিছে হেদিনা মই দেখাইছিলো ধুনিয়াকৈ এতিয়া নাওখন ইয়াত ৰেডি হৈ গৈছে এদিনা ৰেডি হোৱা নাছিলে আৰু এইফালে এটো দেখিছে মাছটো আৰু এইফালে হৈছে এটো বগলিটো দেখিছে কি সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰি ৰাখিছে ধুনিয়া লাগিছে এইফালে দেখিছে এইবিলাক হৈছে বিপণী এখন ঠগা বিক্ৰী কৰিছে বহুত ধুনিয়া লাগিছে বহুত ভক্তপ্ৰাণ ৰাইজে এইবিলাক বিচাৰে তাকে মই আপোনালোকক দেখাবলৈ বিচাৰিছো ক পাইছে আপোনালোক শিৱসাগৰ ডিমৌ পাইছে দেখিছে এখন শিৱসাগৰ ডিমৌৰ পৰা আহিছে বিনতা হস্তশিল্প প্ৰতিষ্ঠান দেখিছে ডিমৌ হয় এইফালে দেখিছে এইকেইটা ইমান ধুনিয়াকৈ বনাই ৰাখিছে কেংগাৰু বান্দৰ আৰু এটো এটা ডাঙৰ দীঘল বগলী ইমান ধুনিয়াকৈ বনাই ৰাখিছে এইবিলাক দেখিছে বিপণীবিলাক প্ৰায় কেইখন খুলিছে কিন্তু বহুতখিনি বৰ্তমান খোলা হোৱা নাই এইবিলাক দেখিছে পলিথিন লগাই থৈ দিছে ধুনিয়াকৈ তেওঁলোকে দোকানবিলাক মুকলি কৰিব আজি তেওঁলোকৰ অলপ এইবিলাক সাফ চিকুণ কৰোতে বা সেটিং কৰোতে অলপ টাইম লাগে দেখিছে বহুত কিখন বৰ্তমান লাগি আছে কামত তেওঁলোকে ধেই বিপণী এইবিলাক দেখিছে সকলোবিলাক বিপণী ইয়াত উপলব্ধ হ'ব বুলি কৈ আছে দেখিছে আৰু এখন ফুলৰ হয় এইবিলাক দেখিছে বস্তাই বস্তাই আনি ৰাখিছে বিপণীবিলাক বৰ্তমান খোলা নাই সাগে কালিলৈ আপোনালোকে ধুনিয়াকৈ পাব বিপণীবিলাক আৰু এটো দেখিছে প্ৰতিনিধি সভাগৃহ এটো খুব ধুনিয়াকৈ নিৰ্মাণ কৰি দিছে প্ৰাক্তন পদাধিকাৰ ব্ৰিঞ্চি কুমাৰ বৰুৱা হুৰণিত এটো বনাইছে খুব ধুনিয়াকৈ ইয়াক বনোৱা হৈছে দেখিছে এটো মাজত দেখাই দিছো এটো লিখা আছে সত্যমৈব জয়তে খুব ধুনিয়া উপস্থাপন তেওঁলোকৰ দেখিছে আৰু এখন ধুনিয়াকৈ বাগিচা তেওঁলোকে নিৰ্মাণ কৰি দিছে আৰু ধুনিয়াকৈ লিখি দিছে প্ৰতিনিধি সভা কক্ষ দেখিছে